Hello and welcome to my channel Ohomia Blogs. So আজি আমাৰ যিটো চিৰিজ ৱেব ডেভেলপমেণ্ট ইন আছামিজ তাৰ এপিছ'ডটোত লাষ্ট যিটো এপিছ'ড 2 হৈছিল তাত আমি চাইছিলোঁ যে ভিজুৱেল ষ্টুডিঅ' আমাৰ যিটো প্ৰথম HTML ফাইল বেচিকেলি যিটো প্ৰথম ৱেব পেজ কেনেকুৱা দেখে বা তাৰ টেক্সট কি হয় আমি সেইটো চাইছিলোঁ। চ' আই গেছ এতিয়া যিটো এপিছ'ড 3 এই এপিছ'ড 3টোত আমি এতিয়া ইনডেফথ ইন্ট্ৰডাকশ্যন এটা যদি দিওঁ আই গেছ তোমালোকে ভালকৈ বুজি পাবা। লগতে ফ্ৰণ্ট এণ্ড টেকন'লজিজ কোনবিলাক হয় বা কিবিলাক চলি আছে আৰু বেক এণ্ড টেকন'লজিজ কোনবিলাক চলি আছে তাৰ বিষয়ে ডিছকাছ কৰিম। লগতে আমি যেতিয়া URLত বেচিকেলি যিবিলাক চাৰ্চ ইঞ্জিন আছে তাত যেতিয়া আমি URL কিবা এটা দিওঁ সেইটো কেনেকৈ আমাক কিবা এটা ৰেছপন্স দিয়ে, কি কেনেকৈ DNS ছাৰ্ভাৰত যায়, কি হয় সেইটো অলপ এক্সপ্লেইন কৰিম। তাৰ লগতে আমি এইটো চাম যে যিবিলাক ডেটা যায় সেইটো কি ফৰ্মেটত যায়, আগতে কি ট্ৰেণ্ডত আছিল, আগতে কি ফাইল হৈ গৈছিলে বা আমি কি ফাইলৰ আমি ৰেছপন্স পাইছিলোঁ, আৰু বৰ্তমানত কি ট্ৰেণ্ডিং চলি আছে সেইটো আমি চাম। অলৰাইট, চ' এতিয়ালৈকে যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চ' ইউ কেন ছাবস্ক্ৰাইব বিকজ মই বহুত ফ্ৰিকুৱেণ্টলি ৱেব ডেভেলপমেণ্টৰ ওপৰত বেচিকেলি যিবিলাক লেটেষ্ট টেকন'লজি চলি আছে তাৰ ওপৰত ভিডিঅ' বনাওঁ। চ' তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা। চ' ইউ উইল বি গেটিং দেয়াৰ লট অফ ষ্টাফ ইন মাই চেনেল আৰু অলছ' ডেট ন'টিফিকেশ্যন বেল, কাৰণ মই মাজে মাজে লাইভো আহোঁ। যাৰ যদি কিবা ডাউটছ থাকে সেইখিনি মই চ' ইয়াতে এটা কুৱেশ্যন ৰাইজ হয় যে ৱেব ডেভেলপাৰ্ছ কোন হয়। আমি যে ৱেব ডেভেলপমেণ্ট শিকিছোঁ আমাক কি বুলি ক'ব বেচিকেলি, ত' তাৰ আনচাৰটো হ'ল তোমালোকক ৱেব ডেভেলপাৰ্ছ বুলি ক'ব। ৰাইট, কেলৈ ক'ব, তাৰ ডেফিনেশ্যনটো কি সেইটো মই কৈছোঁ শুনা। যদি চমুকৈ ক'বলৈ হয় ৱেব ডেভেলপাৰৰ কাম কি, ৱেব ডেভেলপাৰৰ কাম হ'ল ৱেবছাইট বনোৱা আৰু ইন ফিউচাৰ সেইটো ৱেবছাইট মেইনটেইন কৰা। অ'কে, নট অনলি ডেট ৱেবছাইট, যিকোনো ৱেবছাইট। তোমাক হয়তো এনেকুৱা হ'ব পাৰে যে ক্লাইণ্টে তোমাক এটা ৱেবছাইট বনাব দিলে, কিন্তু ইন ফিউচাৰ সেইটো মেইনটেইন কৰিবলৈ সেইটো কোনোবা বেলেগ এটা কোম্পানীক দি দিলে বা বেলেগ এজন মানুহক দি দিলে। ৰাইট, চ' ইন শ্বৰ্ট ক'বলৈ গ'লে তোমালোকে ৱেবছাইট বনাবা আৰু মেইনটেইন কৰিবা। ঠিক আছে, এতিয়া ৱেব ডেভেলপাৰ এজনৰ কাম কেনেকুৱা হয়। ৱেব ডেভেলপাৰ এজন যিবিলাক কাম হয় সেইবিলাক বহুত ক্লাইণ্ট চেণ্ট্ৰিক হয়। ক্লাইণ্ট চেণ্ট্ৰিক কেলৈ, কাৰণ তুমি যেতিয়া ৱেবছাইটটো বনাবা তাৰ যিবিলাক লেআউট হ'ব বা কেনেকুৱা দেখিব লাগে বা ক্লাইণ্টক কি লাগে, ৰাইট, ত' অভিয়াছলি তুমি ক্লাইণ্টক এপ্ৰ'চ কৰিবা। চ' ইট ইজ এ হাই ডেঞ্চিটি ক্লাইণ্ট চেণ্ট্ৰিক জব। ঠিক আছে, আৰু এতিয়া ক্লাইণ্টৰ কাৰণে তুমি যিটো ৱেবছাইট বনাবা সেইটো হয়তো প্ৰডাক্ট বেছডো হ'ব পাৰে বা ছাৰ্ভিচ বেছডো হ'ব পাৰে। ৰাইট, যেনেকৈ কোম্পানী দুটা টাইপৰ কোম্পানী থাকে, এটা হ'ল ছাৰ্ভিচ বেছড কোম্পানী আৰু এটা হ'ল প্ৰডাক্ট বেছড কোম্পানী। ৰাইট, প্ৰডাক্ট বেছড কোম্পানী সেইটো হ'ল য'ত তোমাৰ চেলেৰি হাই, ছাৰ্ভিচ বেছড কোম্পানী সেইটো য'ত তোমাৰ চেলেৰি কম। অ'কে, এতিয়া প্ৰডাক্ট বেছড কোম্পানীৰ চেলেৰি কেলৈ হাই আৰু ছাৰ্ভিচ বেছড যিটো চেলেৰি সেইটো কেলৈ কম সেইটো নেক্সট ভিডিঅ'ত ক'ম, বা পাছৰ যদি ফিজিবল হয় তেতিয়া ক'ম, কাৰণ সেইটো অলপ আউট অফ দ্য টপিক যায়। ঠিক আছে, যদি লাগে মোক জনাব পাৰা কমেণ্টছত, মই তাৰ ওপৰতো এটা প্ৰপাৰ ভিডিঅ' বনাই দিম যে কোম্পানী কি টাইপছৰ থাকে আৰু কোম্পানী কি এক্সপেক্ট কৰে, ইণ্টাৰভিউত কেনেকৈ বহিব লাগে বা ইণ্টাৰভিউৱাৰজনে তোমাক কি কি চায়, চব মই তোমালোকৰ এজ এ উইচ ভিডিঅ' বনাই দিব পাৰোঁ। ঠিক আছে, নাও বেক টু দ্য টপিক। যিটো তোমাৰ যেনেকৈ মই ক'লোঁ যে তোমাৰ যিটো তোমাৰ ৱে অফ ৱৰ্ক হ'ব সেইটো ফুল্লি ক্লাইণ্ট চেণ্ট্ৰিক। ঠিক আছে, লগতে তোমাৰ টিম ৱৰ্ক লাগিব, বেচিকেলি কলাবৰেশ্যন উইথ ইয়ৰ টিমমেটছ। কাৰণ তোমাৰ যিটো প্ৰডাক্ট হ'ব আৰু তুমি যেতিয়া ক্লাইণ্টক দিবা সেইটো প্ৰডাক্ট হয়তো অকল ফ্ৰণ্ট এণ্ড বা বেক এণ্ডে নহ'ব পাৰে ন, সেইটো ফুল ষ্টেকো হ'ব পাৰে। ঠিক আছে, তুমি এতিয়া ফ্ৰণ্ট এণ্ড ডেভেলপাৰ, ফ্ৰণ্ট এণ্ড মানে কি সেইটো মই পিছত জনাই আছোঁ, বা তুমি বেক এণ্ড ডেভেলপাৰ সেইটো মই পাছত বুজাই আছোঁ। ঠিক আছে, তুমি যদি ইয়াৰ ভিতৰত কোনোবা এটা হোৱা তেন্তে ইটো ধৰি লোৱা বেক এণ্ডে হওক
বা ফ্ৰণ্ট এণ্ডে হওক তাৰ অপজিটটো কোনোবা বেলেগ এটা টিম আছে ৰাইট তুমি তাৰ লগত কলাবৰেট কৰিব লাগিব তেতিয়াহে তাৰ এণ্ড প্ৰডাক্টটো তুমি ক্লাইণ্টত দিব পাৰিবা নহ'লে নোৱাৰিবা ৰাইট এতিয়া তোমাৰ ক্লাইণ্ট কোনবিলাক হ'ব পাৰে তোমাৰ ক্লাইণ্ট হ'ব পাৰে কোনোবা টেক কোম্পানী এটা বা কোনোবা অৰ্গেনাইজেশ্যন বা কিবা গভৰ্ণমেণ্টৰ তোমাৰ এমপ্লয়ী গভৰ্ণমেণ্টো হ'ব পাৰে ৰাইট চ' এমপ্লয়ী বেচিকেলি মিনিং কৰে যোনে তোমাৰ জব দিব অ'কে আৰু তোমাৰ ক্লাইণ্টে হ'ব পাৰে গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন ৰাইট চ' যেনেকৈ তুমি জানা আজিকালি ইণ্ডিয়া ইজ অন দ্য ৱে অফ ডিজিটেল ইণ্ডিয়া ৰাইট সেইটো কাৰণে তুমি দেখিছা চাগে যিবিলাক ইনকাম টেক্স ৰিটাৰ্ণৰ যিবিলাক ৱেবছাইট হয় ই পৰিবহণে হওক বা ই আধাৰ পৰ্টেলে হওক যিবিলাক পৰ্টেল বেচিকেলি চব ডিজিটেলাইজ হোৱাৰ কাৰণে আজিকালি কামবিলাক বহুত ভাল হৈ গৈছে ৰাইট দেলহি গভৰ্ণমেণ্টে যেনেকৈ তোমাৰ আজিকালি গোটেইবিলাক আনি এটা পৰ্টেলতে দি দিলে আজিকালি দেলহি গভৰ্ণমেণ্টে এনেকুৱা কৰিছে যে তোমাৰ ড্ৰাইভিং লাইচেঞ্চৰ কাৰণে তোমালোকে লাইন পাতিবগৈ নালাগে তুমি অন ছাইট বা অন অফিচ তেতিয়াই যাব লাগে যোনদিনাখন তোমাৰ ইণ্টাৰভিউ আছে বা ড্ৰাইভিং টেষ্ট আছে ৰাইট ইমানটোলৈকে ডিজিটেলাইজ কৰি দিছে ৰাইট চ' সেইবিলাক অলপ বেনিফিটছ হয় যোনবিলাকৰ কাৰণে ডিজিটেল ইণ্ডিয়া আমাক লাগে ৰাইট চ' এজ টু মেক দ্য ছাফাৰিংছ অফ পিপল লেছ ৰাইট ইণ্ডিয়াটো অসমতো আহিব লাহেকৈ চ' উই উইচ কি জল্দি আহে ৰাইট অ'কে চ' এতিয়া নেক্সট কুৱেশ্যন আহে ৱেব ডেভেলপমেণ্ট আমি কেলৈ শিকিব লাগে প্ৰথম কথা চাওঁ ৱেব ডেভেলপমেণ্টটো এভাৰগ্ৰীণ ছাবজেক্ট এতিয়া তুমি কিবা এটা কোম্পানী খুলিলা ৱেবছাইটটো লাগিবই বা তুমি এখন ৰেষ্টুৰেণ্টে খুলিলা এটা ৱেবছাইট দিতিয়ালৈকে তাৰ অবভিয়াছলি তাৰ যিটো ডিমাণ্ড সেই ডিমাণ্ডটো বেছি হৈ যায় ৰাইট ৱেবছাইট তুমি দিয়াৰ লগে লগে তোমালোকে ডেলিভাৰী ষ্টাৰ্ট দিব পাৰা কণ্টেণ্টটো দিব পাৰা তাত ৰাইট চ' আজিকালি চব অৰ্গেনাইজেশ্যনৰ ৱেব লাগে ৱেব পেজ এখন লাগে ৱেবছাইট এটা লাগে চ' তোমালোকে যদি ষ্টুডেণ্ট হয় এতিয়াও তোমালোকে শিকিব পাৰা তোমালোকে ফ্ৰীলেঞ্চিং কৰিব পাৰা কাৰণ মই দেখিছোঁ অসমত বহুত স্ক'প আছে ৱেব ডেভেলপমেণ্টৰ ৰাইট তুমি এটা তোমাৰ নিজৰ লোকেল ভেণ্ডাৰ বা নিজৰ লোকেল দোকানতো গৈ পিনি তুমি যদি ৱেবছাইট বনাই দিওঁ বুলি কোৱা সস্তাত চোৱা এটা ৱেবছাইট বনাব হ'লে ভাল টেক কোম্পানীবিলাকে চাৰ্জ কৰিব তোমাৰ এটলিষ্ট 50 to 1 লাখ ৰুপিজ মিনিমাম যোনটো সৰু প্ৰজেক্ট হয় তোমালোকে সিমান নালাগে তোমালোকে 15,000 10,000ও এটা প্ৰজেক্টত বনাই ঠিক আছে 5,000তো বনালা ইটছ নট এ বেড থিং ৰাইট চ' তোমাৰ আল্টিমেট গ'লটো হ'ল তোমালোকে শিকা লাগিলে তুমি নিজে প্ৰেক্টিচ কৰি শিকা বা তুমি অন ছাইট গৈ পিনি ভেণ্ডৰৰ কাৰণে বনালা ইট ডাজন্ট মেটাৰ ৰাইট নেক্সট কথাটো হ'ল তোমাৰ হাই পেয়িং জবছ তুমি যদি ইন ফিউচাৰ জব কৰোঁ বুলি ভাবিছা ফৰ এক্সাম্পল এজ লাইক মি তুমি মোৰ প্ৰফেশ্যনটো তুমি আহিব বিচাৰিছা লাইক ৱেব ডেভেলপমেণ্ট বেচিকেলি টেক ফিল্ডত আহিব বিচাৰা IT কোম্পানীত চ' ইটছ ভেৰি গুড এতিয়া তাত বহুত হাই পেয়িং জব এইটো এটা বহুত হাই পেয়িং জব তোমাক হাই চেলেৰি দিবই বিকজ অফ ইউৰ এফৰ্ট কিন্তু যদিহে তুমি প্ৰডাক্ট বেছড কোম্পানীত যোৱা ৰাইট চ' সেইটো এটা কথা আৰু 3 নম্বৰটো হ'ল বহুত ৱাইড ফিল্ডৰ অপৰচুনিটি তোমাৰ ৱেব ডেভেলপমেণ্ট তোমাৰ ইমান বেছ হয় যে তুমি পাছত ৱেব ডেভেলপমেণ্ট নকৰি যদি তুমি এপ ডেভেলপমেণ্ট কৰা এপ ডেভেলপমেণ্ট ইন দ্য চেন্স এণ্ড্ৰইড এপ্লিকেশ্যন বনালা বা তুমি iOS-ৰ এপ্লিকেশ্যন বনালা চ' সেইবিলাকতো তোমাৰ অপৰচুনিটি থাকে কাৰণ তুমি এবাৰ শিকি যোৱাৰ পিছত তুমি সেইবিলাক ইমপ্লিমেণ্টো কৰিব পাৰা বাই দ্য ৱে ইয়াতে এটা মই তোমাক ফান ফেক্ট কথা কওঁ ৱেব ডেভেলপমেণ্ট যিটো মই জাভা স্ক্ৰিপ্টৰ কথা কৈছোঁ জাভা স্ক্ৰিপ্টৰ কাৰণে বা আজিকালি যিবিলাক ফ্ৰেমৱৰ্ক হয় বা তাৰ যিবিলাক এক্সটেনশ্যনছ হয় সেইবিলাক দি তোমালোকে আজিকালি মোবাইল এপো বনাব পাৰা ৰিয়েক্ট যেনেকৈ আমি ৱেবছাইট বনাব পাৰোঁ ৰিয়েক্ট নেটিভ দি আমি মোবাইল এপ্লিকেশ্যনো বনাব পাৰোঁ অ'কে চ' সেইবিলাক অলপ এডভান্স লেভেলৰ সেইবিলাকতো আমি আহিম ঠিক আছে এক্সপ'জাৰ টু অলম'ষ্ট অল লেটেষ্ট টেকন'লজিজ এইটোতো চকু মুদি সঁচা কথা ৰাইট যিবিলাক তোমাৰ লেটেষ্ট টেকন'লজি হওক তোমাৰ যেনেকৈ এতিয়া মই মেনশ্যন কৰিলোঁ ৰিয়েক্ট নেটিভ সেইবিলাক কিমান বছৰ পুৰণি বেছি নহয় তোমাৰ আই গেছ 2012 আই গেছ 2015 আই এম নট ছ' চিয়'ৰ তেতিয়া ৰিলিজ হৈছে ৰাইট যিবিলাক তোমাৰ HTML CSS সেইবিলাকতো বহুত পুৰণি এৰাউণ্ড 25 years বেক মে বি ৰাইট সেই তেতিয়া সেইবিলাক ওলাইছিল ৰাইট যিবিলাক লেটেষ্ট টেকন'লজি সেইবিলাকৰ এক্সপ'জাৰটো তুমি পাবাই ৰাইট
ইয়াৰ পিছত আহিছে তোমাৰ ডিভিজনছ অফ ৱেব ডেভেলপমেণ্ট, কিমানটা ডিভিজনছ। মই যে তোমালোকক অথনিৰ পৰা কৈছিলোঁ যে ফ্ৰণ্ট এণ্ড ৱেব ডেভেলপমেণ্ট তুমি কৰা, তুমি ফ্ৰণ্ট এণ্ডৰ কাম কৰি চাবা, তোমাৰ অপ'জিট টিম যিটো হয় সি বেক এণ্ডৰ কাম কৰিছে, ঠিক আছে। আনলেছ এণ্ড আনটিল তুমি ফুল ষ্টেক ডেভেলপাৰ হয়, তুমি তেতিয়ালৈকে তুমি কলাবৰেট কৰিবই লাগিব, ৰাইট। ইয়াৰ মিনিংটো কি চোৱা, ৱেব ডেভেলপমেণ্ট আমি 3টা ডিভিজনত ভগাব পাৰোঁ। প্ৰথম হ'ল ফ্ৰণ্ট এণ্ড, 2 নম্বৰ বেক এণ্ড, 3 নম্বৰ হ'ল ফুল ষ্টেক, ৰাইট। ফ্ৰণ্ট এণ্ড মানে কি, এতিয়া তুমি যদি সোধা ফ্ৰণ্ট এণ্ড মানে কি, চোৱা ফ্ৰণ্ট এণ্ড মানে হ'ল তোমাৰ যিটো ক্লাইণ্টে ইউজ কৰিব, যিটো দেখিব বেচিকেলি, ৰাইট। যেতিয়া তুমি ফেচবুক চলোৱা বা তুমি গুগল পেজ লোড কৰা বা তুমি যিয়ে ৱেবছাইট চলোৱা, যিটো তুমি স্ক্ৰীণত দেখিছা, যিটো দেখিছা বেচিকেলি গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ, ৰাইট। যদি তুমি ইণ্টাৰফেচ তুমি যোনটো লগত তুমি খেলিব পাৰিছা, সেইটো হ'ল ফ্ৰণ্ট এণ্ড, ৰাইট। আমি যিটো দেখি আছোঁ, ৰাইট। তুমি এতিয়া ইউটিউব চলাইছা, ইউটিউবত তোমাৰ যিবিলাক বাটন আছে, ছাবস্ক্ৰাইব বাটনেই হওক বাৰু, অ'কে ক্লিক কৰি দিবা মোৰটো চ' সেইটো, বা তোমাৰ যিবিলাক তলত লোড হৈ গৈ আছে ভিডিঅ'জবিলাক, তুমি ইণ্টাৰেক্ট কৰিব পাৰিছা, ৰাইট, যিটো দেখিছা, সেইটো হয় ফ্ৰণ্ট এণ্ড। বেক এণ্ড মানে কি, এতিয়া তুমি যেতিয়া মোৰ চেনেলটো ক্লিক কৰি দিলা অসমীয়া ব্লগছ, তেতিয়া তুমি ৰিডাইৰেক্ট হৈ গ'লা, তুমি সোমাই গ'লা মোৰ পেজটোৰ ভিতৰত। কেনেকৈ গ'লা, কি কৰিলা, সেইটো হ'ল তোমাৰ বেক এণ্ডৰ কাম, ৰাইট। তোমাৰ ফাংচনেলিটিজবিলাক হ'ল তোমাৰ তাত এতিয়া এটা চাবা যে ক্লিক কৰাৰ লগে লগে তুমি এখন পেজত ৰিডাইৰেক্ট হ'লা, সেইটো বেচিকেলি ফ্ৰণ্ট এণ্ডেই হয়। বেক এণ্ড বেচিকেলি কাক কয় মই সেইটো, অ'কে অলৰাইট। চ' ফ্ৰণ্ট এণ্ড টেকন'লজিছত আহে HTML, CSS, অ'কে, জাভাস্ক্ৰিপ্ট। এতিয়া HTML তোমাক আমি যিটো দেখাইছিলোঁ তোমাৰ লাষ্ট যিটো এপিছ'ডত, তাত আমি দেখিছিলোঁ যে HTML ডকুমেণ্ট এখন আমি ৰেণ্ডাৰ কৰাইছিলোঁ, ৰাইট। সেই যিটোখন পেজ ৰেণ্ডাৰ কৰিছিলোঁ সেইখন আমি বনাইছিলোঁ HTML দি, অকল HTML দি। সেইটো কাৰণে তাৰ লুকছটো ভাল নাছিল, বহুত কিবা যিবিলাক প্ৰফেশ্যনেল ৱেবছাইট সেইবিলাক লিখীয়া নহয়। সেইবিলাক কৰিবলৈ হ'লে আমাক লাগে CSS, ৰাইট। প্ৰথম HTML মানে বুজি লৈছোঁ, HTML বেচিকেলি তোমাৰ হ'ল হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ, ফুল ফৰ্মটো। HTML তোমাক লাগিবই যদি তোমালোকে এখন পেজ ৰেণ্ডাৰ কৰিব বিচাৰা, ঠিক আছে। এতিয়া CSS তোমাৰ তাৰ ষ্টাইলিঙৰখিনিৰ কাৰণে লাগিব, যেনেকৈ লাষ্ট টাইম আমি এপিছ'ড নাম্বাৰ 2ত দেখিছিলোঁ যে এটা টেক্সট আমি কেনেকৈ টেক্সট এলাইন কৰি চেণ্টাৰলৈ আনিছিলোঁ, প্লাছ কেনেকৈ আখৰটো ডাঙৰ কৰিছিলোঁ, সৰু কৰিছিলোঁ, ৰাইট, মনত আছে চাগে। সেইটো আমি কৰাইছিলোঁ CSS দি, অ'কে। নাও নেক্সট ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট লেংগুৱেজ, তোমাৰ মষ্ট ফেমাছ ইণ্ডাষ্ট্ৰীত এতিয়া বৰ্তমান আছে, সেইটো হ'ল তোমাৰ জাভাস্ক্ৰিপ্ট, অ'কে। জাভাস্ক্ৰিপ্টৰ ডিৰাইভেটিভ এই তিনিটা, অ'কে। চুইফ্টটো নহয় বাৰু, এইকেইটা তোমাৰ এটাৰ ডিৰাইভেটিভ। জাভাস্ক্ৰিপ্ট তোমাৰ ইমানেই ষ্ট্ৰং হয় যে তুমি জাভাস্ক্ৰিপ্ট তুমি যদি জানা, তুমি তাৰ যিবিলাক ডিৰাইভেটিভ, যেনেকৈ ৰিয়েক্ট এটা হ'ল বেলেগ এটাই লেভেল অফ তোমাৰ ডমেইন, ৰাইট। React.js আমি ত'ত ইউজ কৰোঁ য'ত যেনেকৈ হ'ল ইউটিউব, যেতিয়া আমি কিবা এটা ক্লিক কৰোঁ ৱেবছাইটত, মানে বেচিকেলি কম্পিউটাৰত যেতিয়া আমি চলাওঁ, বেচিকেলি ডেস্কটপ ভাৰ্জনত যেতিয়া আমি এটা ভিডিঅ'ত ক্লিক কৰোঁ, সেইটো পেজখন লোড নহয়, এটা এনেকৈ আঁচ এডাল যাব ওপৰত, তুমি চাবা, অ'কে, এনেকৈ দীঘলকৈ আঁচ এডাল যায়, ৰেড লাইট, সেইটো তোমাৰ বেচিকেলি লোডাৰটো দেখায়, সেইটো দেখাব পাৰে নেদেখাব পাৰে, সেইটো একো নাই। কিন্তু তুমি যিয়ে নকৰা, তোমাৰ সেই যিখন পেজ এখন লোড নহয়, ওপৰত যিটো ৰিফ্ৰেছ বাটন থাকে এডোখৰত, সেই ৰিফ্ৰেছ বাটনটো তোমাৰ ৰিফ্ৰেছ নহয়, মানে গোল নকৰে। তুমি চাবা কিছুমান ৱেবছাইটবিলাক ঘূৰে, কিন্তু ইউটিউব লিখা চেনেলবিলাকত বা কিছুমান এনেকুৱা আৰু এক্সাম্পল আছে য'ত নুঘূৰে। যোনবিলাক নুঘূৰে গম পাবা যে সেইবিলাক React.js টেকন'লজি দি বনাইছে, অ'কে। চিমিলাৰলি এংগুলাৰ আছে, ফ্ৰণ্ট এণ্ড টেকন'লজি, Vue.js, অ'কে। চুইফ্ট আছে, চুইফ্ট দি আমি iOS ইভেন ডেভেলপমেণ্ট কৰিব পাৰোঁ, অ'কে। চ' এইকেইটা ফ্ৰণ্ট এণ্ড টেকন'লজিজ, অ'কে। চ' ফ্ৰণ্ট এণ্ড টেকন'লজিছত জাভাস্ক্ৰিপ্ট যদি জানা, তোমাৰ বাকীখিনি অট'মেটিকেলি আহি যায়, অ'কে। আৰু React.js তোমাৰ বেছি পুৰণি নহয়, বহুত লেটেষ্ট হয়, সেইটো কাৰণে ইয়াৰ বহুত বেছি ডিমাণ্ড আছে বৰ্তমান ইন মাৰ্কেট, অ'কে। নেক্সট আহিল বেক এণ্ড মানে কি, বেক এণ্ড মানে হ'ল বেচিকেলি তুমি যিবিলাক ডেটা ষ্ট'ৰ কৰা ডেটাবেছ, বেছিকৈ ডেটাবেছ ৰিলেটেড, সেইবিলাক তোমাৰ হয় বেক এণ্ড। বেক এণ্ডৰ কাৰণে এটা টিমেই থাকে, ৰাইট। এটা টিম যোনে তোমাৰ যিবিলাক ডেটাবেছ হেণ্ডলিঙৰ কাৰণে হেল্প কৰে,
চ' সেইবিলাকক বেক এণ্ড ডেভেলপাৰ্ছ বুলি কয় অ'কে এতিয়া ডেটাবেছত আমি কি কি কৰিব পাৰোঁ আমি ডেটা ষ্ট'ৰ কৰিব পাৰোঁ বা ফেটছ কৰিব পাৰোঁ ফেটছ মানে বেচিকেলি হ'ল তুমি ডেটাটো বেক এণ্ডৰ পৰা আনি তুমি সেইটো ইউজাৰক দেখাইছা অ'কে সেইটো হ'ল ফেটছ বা ডিলিটো কৰিব পাৰা সেইটো ডেটাবেছৰ কাম ছেকেণ্ড ইয়েৰত তোমালোকে পঢ়িছা চাগে DBMS সেইটো ছাবজেক্টত তোমালোকে MySQLটো পঢ়িছা ৰাইট চ' সেইটো বেচিকেলি ইভেন সেইটো ইউজ কৰিব পাৰি অ'কে চ' CRUD এইটো এটা অপাৰেশ্যন যিটো ডেটাবেছত বহুতেই ইম্পৰ্টেণ্ট সেইটো হ'ল তাৰ ফুল ফৰ্মকেইটা হ'ল ক্ৰিয়েট ৰিড আপডেট এণ্ড ডিলিট অ'কে চ' ক্ৰিয়েট মানে কি তুমি ডেটাবেছ এটা ক্ৰিয়েট কৰিলা তুমি তাক ৰিড কৰিব পাৰিলা তুমি তাক মাজে মাজে আপডেটো কৰিব পাৰিলা ইভেন ডিলিটো কৰিব পাৰিলা অ'কে এতিয়া যিবিলাক ডেটাবেছ হয় সেইটো দুটা টাইপ হয় ঠিক আছে সেইটো হ'ল তোমাৰ এটা হ'ল ৰিলেশ্যনেল এটা হ'ল নন ৰিলেশ্যনেল অ'কে আৰু বেক এণ্ডৰ এইকেইটা টেকন'লজিজ অ'কে যিটো MySQL হয় পষ্টগ্ৰেছ হয় এইকেইটা তোমাৰ বেচিকেলি ৰিলেশ্যনেল ডেটাবেছ য'ত তোমাৰ টেবল থাকিব থাকিব কলাম থাকিব ৰাইট স্কিমা থাকিব চ' এইকেইটা প্ৰিটি এনেকুৱা এটা হয় যদি তুমি দুটা আছে দুটা কলম আছে তুমি এটা বা এটা কলম তুমি এমটি থ'ব নোৱাৰা ঠিক আছে সেইটো হ'লে তোমাৰ এৰাৰ আহি যাব চ' কিছুমান ৰেষ্ট্ৰিকশ্যনছ আছে ৰিলেশ্যনেল ইউজ কৰা চ' পষ্টগ্ৰেছ MySQL এইকেইটা ৰিলেশ্যনেল ডেটাবেছৰ ভিতৰত আহে চিমিলাৰলি MongoDB ৰাইট MongoDB তোমাৰ এনেকুৱা এটা ডেটাবেছ হয় যোনটো নন ৰিলেশ্যনেল টাইপ হয় তাত আমি ডকুমেণ্ট ক্ৰিয়েট কৰোঁ ঠিক আছে কালেকশ্যনছ বুলি কয় কালেকশ্যনৰ ভিতৰত আমি ধেৰ ডকুমেণ্ট থওঁ ঠিক আছে সেই ডকুমেণ্টত তোমাৰ এনেকুৱা হয় যে তুমি তাত ডেটাবিলাক বেচিকেলি তুমি বেচিকেলি এলাইছৰ ওপৰত তুমি থ'বা ৰাইট অবজেক্ট এৰিজ লিখা থ'বা অ'কে চ' তুমি তাত এনেকুৱা নহয় যে তুমি তাত বনাবা কলম বনাবা চ' ইটছ নট লাইক ডেট অ'কে এটা টাৰ্ম আছে মাৰ্ন ষ্টেক ডেভেলপাৰ্ছ মানে হ'ল M মানে হ'ল তোমাৰ মংগো E মানে হ'ল এক্সপ্ৰেছ R মানে হ'ল React.js আৰু N মানে হ'ল লোড এই গোটেইকেইটা তোমাৰ জাভা স্ক্ৰিপ্টৰ ভিতৰত সোমাই থাকে অ'কে যিটো ইয়াত জাভা স্ক্ৰিপ্ট মই মেনশ্যন কৰিছিলোঁ এই জাভা স্ক্ৰিপ্টৰ ভিতৰৰে এইবিলাক ফ্ৰেমৱৰ্ক হয় অ'কে চ' তুমি যদি জাভা স্ক্ৰিপ্ট জানা তেন্তে তুমি MongoDBত সহজ হ'ব মানে বেচিকেলি এটা এটা পেক্ট হয় ৰাইট চ' MongoDB বহুত ভাষ্ট তুমি সেইটো যদি পঢ়া অভিয়াছলি এতিয়া বৰ্তমান এইকেইটা বহুত মাৰ্ন ষ্টেক ডেভেলপাৰৰ বহুত বেছি ডিমাণ্ড হয় ৰাইট চ' তোমালোকে সেইটো চাব পাৰা চ' এইকেইটা অলপ পিটি এডভান্স কনচেপ্ট হয় এইবিলাক ইন ফিউচাৰ লাহে লাহে পাৰিবা ৰাইট চ' যিটো তোমালোক কণ্টিনিউইটি আছে শিকা সেইটো এৰি দিব নালাগে অ'কে PHP তোমাৰ বেচিকেলি বেক এণ্ড আৰু বেচিকেলি বেক এণ্ডৰ লগত কানেক্ট কৰিবলৈ হেল্প কৰে ডেটাবিলাক চিমিলাৰলি জাভা পাইথন ৰাইট পাইথনটো আমি ফ্ৰণ্ট এণ্ডো বনাব পাৰোঁ ঠিক আছে পাইথন দি আমি ফ্ৰণ্ট এণ্ডো বনাব পাৰোঁ নাও নেক্সট থিং ইজ কি তোমাৰ কেনেকৈ তোমাৰ চাৰ্চ ইঞ্জিন এটা কাম কৰে যেতিয়া তোমালোকে কিবা এটা URL দিলা এতিয়া ভাবিছানে এইটো কেনেকৈ কাম কৰে যে গুগলত তুমি কিবা এটা টাইপ কৰিলা আৰু পূৰা উইদিন ছেকেণ্ডছ তোমাক তাৰ এটা ৰেচপন্স দিব তোমাক এটা লিষ্ট অফ তোমাৰ ৰেচপন্স দিব বেলেগ বেলেগ অ'কে চ' সেইটো কেনেকৈ হয় চ' এজ এ ইউজাৰ তুমি প্ৰথম ব্ৰাউজাৰলৈ গ'লা অ'কে ব্ৰাউজাৰত গৈ পিনি তুমি URL এটা লিখিলা এইটোৱে URL ফৰ এক্সাম্পল এইটোৱে লিখিলা তুমি অ'কে URL লিখাৰ পিছত তুমি ৰিকুৱেষ্ট কৰিলা তেতিয়া সিহঁতে গৈ পিনি এটা DNS ছাৰ্ভাৰত সোমায় ঠিক আছে DNS ছাৰ্ভাৰত চাব যে তোমাৰ সেই ডেটাটো বেচিকেলি ক'ত ষ্ট'ৰ হৈ আছে ৰাইট এতিয়া আজিকালি যিবিলাক ক্লাউড বেছড কোম্পানী হয় বহুত ক্লাউড AWS আছে তোমাৰ মাইক্ৰ'ছফ্টৰ আছে IBMৰ আছে চবৰে ক্লাউড আছে ঠিক আছে সেই ক্লাউডত ক'ত আছে সেইটো তোমাৰ DNS ছাৰ্ভাৰে কৰি মেলি তাত তোমাৰ IP এড্ৰেছটো কনভাৰ্ট কৰি মেলি সেইটো তোমাৰ ৰেচপন্স পাব সেই ৰেচপন্সটো কৰি মেলি তোমাৰ যিটো কম্পিউটাৰ স্ক্ৰীণ হয় সেই ৱেবছাইটটো তোমাক দেখাব অ'কে আৰু এইবিলাক চব হয় তোমাৰ উইদিন ছেকেণ্ডছ ৰাইট চ' আজিকালি টেকন'লজি ইমানেই ফাষ্ট হ'ল যে উইদিন ছেকেণ্ডছ তোমালোকক ৰেচপন্স দি দিব আগতে তোমাৰ এটা ফাইল ট্ৰান্সফাৰ কৰিব হ'লে মানে তুমি 10-20 মিনিট ৰখিব লাগে ৰাইট কিন্তু আজিকালি নালাগে চ' এইটো তোমাৰ কনচেপ্ট হৈছে অফ চাৰ্চ ইঞ্জিন আচ্ছা তুমি এটা জানানে ফান ফেক্ট
যে তুমি যেনেকৈ মই মেনশ্যন কৰিছিলোঁ ইয়াত আহি পিনে তোমাৰ IP এড্ৰেছটো কনভাৰ্ট হয়, যিমানবোৰ ৱেবছাইট আছে ইন দ্য হোল ৱৰ্ল্ড, তোমাৰ যিটো তোমাৰ চাইবাৰ তোমাৰ ৱৰ্ল্ড হয়, গোটেই ৱৰ্ল্ডত তোমাৰ যিয়েই ৱেবছাইট হওক তাৰ চবৰে IP এড্ৰেছ আছে। প্ৰতিটো ডিভাইচৰ IP এড্ৰেছ আছে। ইভেন তুমি কম্পিউটাৰ যিটো ইউজ কৰিছা তোমালোকে জানা চাগে তাৰো IP এড্ৰেছ আছে, ৰাইট? চ' তোমালোকে যদি কিবা ইলিগেল কিবা তোমালোকে যদি কাম কৰা সেই IP এড্ৰেছ ট্ৰেক কৰে বুলি কয় যে, চ' সেইটো কাৰণে কয়। চ' চবৰে IP এড্ৰেছ আছে। চ' অন ডেট ৱে উই কেন ট্ৰেক ইট, right? So next is okay. So that's all on this episode. Okay. So যদি তোমালোকৰ কিবা ডাউট থাকে you can follow me on my Instagram account. এইটো মোৰ ইনষ্টাগ্ৰাম ID হয়, এইটোত ফ'ল' কৰিব পাৰা, নহ'লে লিংকেডিনত তুমি মোক ফ'ল' কৰিব পাৰা। লিংকেডিন ইউজ কৰাটো মই বেছি প্ৰিফাৰ কৰোঁ, ঠিক আছে? ইনষ্টাগ্ৰাম ইজ ন' ডাউট ভেৰি কুইক, মই তোমাক ৰেছপন্স দিম, বাট লিংকেডিন ইউজ কৰিবা। লিংকেডিন মই বহুত ছাজেষ্ট কৰোঁ ইউজ কৰা, কাৰণ লিংকেডিন তুমি যদি ইউজ কৰা, লিংকেডিনত তোমালোকে বহুতখিনি জবছৰ ন'টিফিকেশ্যন পাবা। কিছুমান এনেকুৱা মানুহৰ লগত তুমি কানেকশ্যনছ বনাব পাৰা যোনে তোমাক নলেজ দিব। আৰু এই লিংকেডিনটো বহুত মটিভেটেড এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম হয়, য'ত মানুহে নিজৰ এক্সিভমেণ্টছবিলাক প'ষ্ট কৰে। সিহঁতক দেখি তোমালোকৰো এনেকুৱা ফিল হ'ব যে আমি কেলৈ নোৱাৰিম, ৰাইট? চ' ফ'ল' কৰিব পাৰা দুইটাতে, এণ্ড ইউ কেন মিট আপ দেয়াৰ। যদি কিবা ইছ্যু থাকে ইউ কেন জাষ্ট পিক মি আপ, অ'কে? চ' দেটছ অল ফৰ টুডেজ এপিছড। থেংক ইউ, বাই, ষ্টে ছেফ।